নমস্কাৰ এছএছচিৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই মনোৱাৰ হুছেইন আৰু মোৰ চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। আজিৰ এই ক্লাছত মই তোমালোকক শিকাবলৈ লৈছোঁ এছএছচিৰ অৰ্থনীতিৰ বিষয়ৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ লৈ আহিছোঁ, যিবিলাক পৰীক্ষাত অহাৰ সম্ভাৱনা আছে, আগতে আহিছিল আৰু পিছতো অহাৰ সম্ভাৱনা এইবিলাকৰ বেছি। ইয়াৰ বাহিৰে পৰীক্ষাত একো নাহে। আজি তেনেহ'লে আগবাঢ়িছোঁ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লৈ। আজিৰ প্ৰথম কুৱেশ্যনটো আছে অৰ্থনীতি বিজ্ঞানৰ পিতৃ কোন? অৰ্থনীতি বিজ্ঞানৰ পিতৃ হৈছে আডাম স্মিথ। জানি থবা, আডাম স্মিথ হৈছে অৰ্থনীতি বিজ্ঞানৰ পিতৃ। আৰু আডাম স্মিথে লিখা গ্ৰন্থখনৰ নাম মই দেখুৱাইছোঁ তোমালোকক, এইটো জানি থবা, এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেলথ অফ নেশ্যনছ। এইখিনি তোমাল পৰীক্ষাত দিব পাৰে যে এই গ্ৰন্থখনৰ লিখক কোন হ'ব। ইয়াত আডাম স্মিথ দিব আৰু তিনিটা বেলেগ বেলেগ দিব, যিবিলাক ভুল দিব। তোমালোকে জানি থবা, এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেলথ, এইটো জানি ল'বা। অৰ্থবিজ্ঞানক সম্পদৰ বিজ্ঞান বুলি কোনে কৈছে? এই আডাম স্মিথে অৰ্থনীতি বিজ্ঞানক সম্পদৰ বিজ্ঞান বুলি অভিহিত কৰিছে আডাম স্মিথে। বেংক অফ ভেনিছ ক'ত অৱস্থিত? বেংক অফ ভেনিছ ক'ত অৱস্থিত? বেংক অফ ভেনিছ অৱস্থিত ইটালীত। ভাৰতবৰ্ষৰ প্ৰথমটো বেংক নাম কি? ভাৰতবৰ্ষৰ প্ৰথম যিটো বেংক আছিল সেই বেংকটোৰ নাম হৈছে বেংক অফ হিন্দুস্তান। মনত ৰাখিব, কি বেংক? বেংক অফ হিন্দুস্তান। সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি? পৃথিৱীৰ ভিতৰত সবাতকৈ পুৰণি যিটো কেন্দ্ৰীয় বেংক আছে সেই বেংকটো হৈছে ছুইডেন ৰিক্স বেংক। মনত ৰাখিব, কি বেংক? ছুইডেন ৰিক্স বেংকটোৱে পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক। চিডবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চিডবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চিডবি 1990 চনত গঠন হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত? লক্ষ্ণৌত। লক্ষ্ণৌত চিডবিৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত হৈছিল? নীতি আয়োগৰ প্ৰথমখন বৈঠক হৈছিল মুম্বাইত। আৰু নীতি আয়োগ কিমান চনত গঠন হৈছিল সেইটো জানি থবা। 2015 চনত যেতিয়া মোদী চৰকাৰ ক্ষমতালৈ আহে, মোদী চৰকাৰে আগৰ যিখন পৰিষদ আছিল সেই পৰিষদখন ভংগ কৰি দি নীতি আয়োগ নামৰ এটা নতুন অনুষ্ঠান খুলিছিল। আৰু এই অনুষ্ঠানটোৰ অধ্যক্ষ হৈছে অট'মেটিকলি প্ৰধানমন্ত্ৰী, আৰু প্ৰধানমন্ত্ৰীয়ে এই পৰিষদৰ উচ্চপদস্থ ব্যক্তিসকলক নিয়োগ কৰে, যেনেকুৱা উপাধ্যক্ষ তেওঁ নিয়োগ কৰে। অৰ্থনীতি শব্দটো কোনটো ভাষাৰ পৰা অনা হৈছে? ইকনমিক শব্দটো কোনটো ভাষাৰ পৰা অনা হৈছে? তোমালোকে জানি থবা, গ্ৰীক ভাষাৰ পৰা লোৱা হৈছে এই অৰ্থনীতি বিজ্ঞান শব্দটো। অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? কল্যাণ ভিত্তিক যিটো নীতি সেইটো আগবঢ়াইছিল আলফ্ৰেড মাৰ্শ্বেলে। আলফ্ৰেড মাৰ্শ্বেলে অৰ্থনীতি বিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো আগবঢ়াইছিল। অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল? দুষ্প্ৰাপ্যৰ নীতিটো আগবঢ়াইছিল লায়নেল ৰবিন্স। মনত ৰাখিব, কি? লায়নেল ৰবিন্সে অৰ্থনীতি বিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো আগবঢ়াইছিল। দ্য জেনাৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি নামৰ কিতাপখনৰ লিখক হৈছে জন মেইনাৰ্ড কেইল। মনত ৰাখিবা, জন মেইনাৰ্ড কেইল তেওঁ লিখিছিল। লিখা গ্ৰন্থখনৰ নাম দ্য জেনাৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি। ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? অলপ আগতে কৈছোঁ, আগতে ভাৰতত আছিল পৰিকল্পনা আয়োগ। এইখন গঠন হৈছিল 1960 চনত আৰু মোদী চৰকাৰ অহাৰ পিছত সেইটো ভংগ কৰি দিছিল। একেই আছিল আগৰ দৰে। ইয়াৰ
প্ৰথম অধ্যক্ষ যিজন আছিল তেওঁ প্ৰধানমন্ত্ৰী হ'ব। সেই সময়ত যিজন প্ৰধানমন্ত্ৰী আছিল কোনে? জৱাহৰলাল নেহৰু। গতিকে এনচাৰটো হ'ব পণ্ডিত জৱাহৰলাল নেহৰু। তলৰ কোনটো মুক্ত বস্তুৰ উদাহৰণ? কোনটো মুক্ত বস্তুৰ যিটো ফ্ৰীলি পোৱা যায় সেইটো হৈছে বৰষুণৰ পানী। বৰষুণ পানীটো ফ্ৰীলি পোৱা যায়, বস্ত্ৰটো পোৱা নাযায়, আৰক্ষীও পোৱা নাযায়, আচবাবো পোৱা নাযায়। গতিকে উত্তৰটো হ'ব বৰষুণৰ পানী। অমৰ্ত্য সেন কি বিষয়ত নোবেল পুৰস্কাৰ পাইছিল? অৰ্থনীতিত পাইছিল। অৰ্থনীতি বিজ্ঞানত অমৰ্ত্য সেনে কি কৰিছিল? নোবেল পুৰস্কাৰ পাইছিল। এক নিযুত কিমান? এক নিযুত হৈছে 10 লাখ। মনে ৰাখিব, এক নিযুত মানে এইটো নহয়, এইটো 10 লাখ। সমাজ বিজ্ঞানৰ অপৰিহাৰ্য অংগটো কোনটো? সমাজ বিজ্ঞানৰ অপৰিহাৰ্য অংগটো কোন? অৰ্থনীতি বিজ্ঞান। সমাজ বিজ্ঞানৰ অপৰিহাৰ্য অংগটো হৈছে অৰ্থনীতি বিজ্ঞান। প্ৰিন্সিপাল অফ ইকনমিক্স নামৰ গ্ৰন্থখন কোনে লিখিছিল? মাৰ্চেলে লিখিছিল। প্ৰিন্সিপাল অফ ইকনমিক্স লিখিছিল মাৰ্চেল। মূলধন সৃষ্টিৰ এটা ভাল উপায় কি? মূলধন সৃষ্টিৰ এটা ভাল উপায় হৈছে সঞ্চয়। সঞ্চয় হৈছে মূলধন সৃষ্টিৰ এটা ভাল উপায়। সমষ্টিবাদী শব্দটো গ্ৰীক কি শব্দৰ পৰা লোৱা হৈছে? এইটো জানি থবা, মাৰ্কছ শব্দৰ পৰা লোৱা হৈছে। সমষ্টিবাদী শব্দটো ক'ৰ পৰা লোৱা হৈছে? মাৰ্কছৰ পৰা লোৱা হৈছে। অপশ্যন এটো শুদ্ধ। ভাৰতৰ জনসংখ্যা হৈছে বিশ্বৰ জনসংখ্যাৰ কিমান শতাংশ? 17.5%। এইটো মনত ৰাখিব। ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য কোনখন? আমি সকলোৱে জানো উত্তৰ প্ৰদেশ হ'ল ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য। নিবনুৱাৰ সংখ্যা গণনা কৰা সংস্থাটোৰ নাম কি? NSSO। NSSOয়ে ভাৰতৰ নিবনুৱা সংখ্যা গণনা কৰে। 2021 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান? 2021 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা 121 কোটি চামথিং আছে আৰু ইয়াত 121 কোটিটো শুদ্ধ হ'ব। ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ভাৰতৰ বৰ্তমান জনসংখ্যা প্ৰায় 130 কোটি। মনত ৰাখিব। প্ৰিয় শিক্ষাৰ্থীসকল, আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা যদি তোমালোকৰ উপকৃত হয় তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটোৰ লগত থাকিব। মুদ্ৰাৰ প্ৰথম মুখ্য কাৰ্যটো কি? মুদ্ৰাৰ প্ৰথম মুখ্য কাৰ্যটো হৈছে বিনিময় মাধ্যম। বিনিময় মাধ্যম সেইটো হয়। চেক মুদ্ৰাক কি বোলা হয়? চেক মুদ্ৰাক ধনাদেশ বুলি কোৱা হয়। চেক মুদ্ৰা কি বুলি কোৱা হয়? মনত ৰাখিব, ধনাদেশ। মুদ্ৰাৰ ক্ৰম বিকাশৰ প্ৰথম পৰ্যায়টো হৈছে বিনিময় প্ৰথা। বিনিময় প্ৰথা হৈছে মুদ্ৰাৰ প্ৰথম পৰ্যায়। বিনিময় প্ৰথাত মুদ্ৰা আছিল কি? সামগ্ৰী। মুদ্ৰা আছিল কি? সামগ্ৰী। ইয়াত আছে গ অপশ্যনত। মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি? মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি হৈছে? এইটো হৈছে গ্ৰহণযোগ্যতা। গ্ৰহণযোগ্যতা হৈছে মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। মুদ্ৰাৰ প্ৰথম মুখ্য কাৰ্যটো কি? মুদ্ৰাৰ প্ৰথম মুখ্য কাৰ্যটো হৈছে কি? বিনিময় মাধ্যম, বিনিময় প্ৰথা। বিনিময় কৰাটো হৈছে মুদ্ৰাৰ প্ৰথম কাৰ্য। চেক মুদ্ৰা কি বোলা হয়? চেক মুদ্ৰাক বোলা হয় ধনাদেশ। মুদ্ৰাই কি সহজ কৰিছে? মুদ্ৰাই বিনিময় ব্যৱস্থাটো সহজ কৰিছে। ইয়াত অপশ্যন আছে কোনটো বিনিময় ব্যৱস্থাটো। ইটালীত বেংক অফ ভেনিছ কেতিয়া স্থাপন হৈছিল? মধ্যযুগত। এনচাৰটো হ'ব মধ্যযুগত। সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো কি? সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো হৈছে আগতে কৈছে ছুইডেন ৰিক্স বেংক। কেন্দ্ৰীয় বেংক হ'ল বেংক ব্যৱস্থাৰ কি? কেন্দ্ৰীয় বেংক হ'ল বেংক ব্যৱস্থাৰ মুৰব্বী।
কেন্দ্ৰীয় বেংকটো হ'ল ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতীয় ৰিজাৰ্ভ বেংক। এইটো হ'ল শুদ্ধ এনচাৰ। বেংকসমূহৰ বেংক কাক বুলি কোৱা হয়? বেংকসমূহৰ বেংক কেন্দ্ৰীয় বেংকক বুলি কোৱা হয়। কেন্দ্ৰীয় বেংকক বেংক অফ বেংক বুলি কোৱা হয়। অৰ্থনৈতিক বিকাশে কি সূচায়? অৰ্থনৈতিক বিকাশে কি সূচায়? জাতীয় আয় বৃদ্ধি বুজায় আৰু জনমূৰি আয় বৃদ্ধি কৰা বুজায়। গতিকে অপশ্যন এ আৰু বি দুয়োটাই শুদ্ধ। মানৱ উন্নয়নৰ মধ্যবিন্দু কি? মানৱ উন্নয়নৰ মধ্যবিন্দু হৈছে জনসাধাৰণ। মনত ৰাখিব, মানৱ উন্নয়নৰ মধ্যবিন্দু হৈছে জনসাধাৰণ। জনসাধাৰণেই হ'ল মানৱ উন্নয়নৰ মধ্যবিন্দু। নীতি আয়োগৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে? এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বৰ ইম্পৰ্টেণ্ট এইটো হয়। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী আৰু অধ্যক্ষই আগতে কৈছোঁ আন উচ্চ কৰ্মপদস্থ বিষয়াসকলক নিযুক্তি দিয়ে। গতিকে এইটো প্ৰধানমন্ত্ৰীয়ে দিয়ে। উপাধ্যক্ষক কোনে নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰীয়ে দিয়ে। ভাৰতৰ কোন ৰাজ্যত প্ৰথম সেউজ বিপ্লৱ হয়? ভাৰতৰ কোন ৰাজ্যত সেউজ বিপ্লৱ হয়? ভাৰতৰ পাঞ্জাৱ ৰাজ্যত প্ৰথমতে সেউজ বিপ্লৱ হয়। প্ৰিয় শিক্ষাৰ্থীসকল, আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেহ'লে চেনেলটোত এটা লাইক দিব আৰু মোৰ এনেধৰণৰ SSC ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি এই চেনেলৰ ভিডিঅ'বিলাক চাব। তোমালোকৰ পৰীক্ষাত বহুত সহজ হ'ব, সহজ টান তোমালোকে পাছ কৰিব পাৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।